নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ ইউটিউব চেনেল মাই ইংলিছ জ্ঞানলৈ স্বাগতম জনাইছো আশা কৰিছো তোমালোক সকলোই ভালে আছা ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত আমি অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগৰ সপ্তম শ্ৰেণীৰ ইংৰাজী বিষয়ৰ চতুৰ্থটো পাঠ অৰ্থাৎ কাইণ্ডনেছ নামৰ পাঠটিৰ বিষয়ে আলোচনা কৰিম তেনেহলে ছাত্ৰ-ছাত্ৰীসকল আমি আমাৰ মূল পাঠলৈ আগবাঢ়িছো এই পাঠৰ আৰম্ভণিতে কেইটামান সেন্টেন্স দিয়া আছে আৰু এই সেন্টেন্স কেইটা আমি এবাৰ পঢ়ি চাম ডু ইউ হেভ পিপল কামিং টু ইয়োৰ হাউস টু সেল ডিফারেন্ট থিংস অৰ্থাৎ ইয়াতে প্ৰশ্ন সোধা হৈছে যে তোমালোকৰ ঘৰত হা সামগ্ৰী বিক্ৰী কৰাৰ বাবে বিভিন্ন ধৰণৰ মানুহ আহেনে ইন গ্ৰুপ শেয়াৰ ইয়োৰ এক্সপেৰিয়েন্স এণ্ড হাউ ইউ ফিল এবাউট such people ডু ইউ অফাৰ দেম টি তোমালোকে তোমালোকৰ অভিজ্ঞতাবোৰ দলত আলোচনা কৰা যে সেই মানুহবোৰ আহিলে তোমালোকৰ কেনেকুৱা লাগে তোমালোকে সেই সকলক চাহ পানী খাবলৈ দিয়ানে Here is a story about a family who was visited by two Kashmiri vendors and what happened between them আৰু ইয়াতে এটা কাহিনী দিয়া হৈছে আৰু এই কাহিনীটোত দুজন কাশ্মীৰী ব্যৱসায়ী এঘৰ মানুহৰ তাতে আহিছিল আৰু হিহঁতৰ মাজত কি ঘটনা সংঘটিত হৈছিল এই বিষয়ে কাহিনীটোত দিয়া আছে তেনেহলে আমি কাহিনীটো এবাৰ পঢ়ি চাও Every year when rainy season comes to an end and winter is about to begin Kashmiri vendors arrive the city প্ৰতি বছৰে বাৰিষা শেষ হৈ অহাৰ সময়ত আৰু শীতকাল আৰম্ভ হোৱাৰ আগে আগে কাশ্মীৰী বিক্ৰেতাসকল নগৰখনত উপস্থিত হয় They travel around the city to sell their handcrafted shawls, purses, blankets and even carpets. It's a hard life for these vendors. Hihote নগৰখনৰ চাৰিওফালে ভ্ৰমণ কৰি হাতেৰে নিৰ্মিত চাদৰ, সৰু মনা, কম্বল আৰু আনকি কাৰ্পেটো বিক্ৰী কৰে। এয়া বিক্ৰেতাসকলৰ বাবে অতি কঠিন জীৱন। Their hardship does not end with their long journey from Kashmir to the city. কাশ্মীৰৰ পৰা এই চহৰখনলৈ এই দীঘলীয়া যাত্ৰাতে তেওঁলোকৰ কষ্টৰ অন্ত নপৰে। In fact, it is just the beginning. আসলতে এয়া মাত্ৰ আৰম্ভণিহে। They stay at cheap hotels and roam around the city street all day. সিহঁতে কোনো সস্তীয়া হোটেলত থাকিবলৈ লৈছিল আৰু নগৰখনৰ অলিয়ে গলিয়ে গোটেই দিনটো ঘূৰি ফুৰে They are bent with a load on their back পিঠিত থকা বজাৰ ভৰত সিহঁতে বেকা হৈ যায় Shouting their where they look for their buyers সিহঁতে চিঞৰি চিঞৰি বস্তুবোৰৰ ক্ৰেতা বিচাৰি ফুৰে I would have never known all this if it were not for a chance meeting with a couple of Kashmiri vendors at my brother-in-law's house. মই এই সকলোবোৰৰ বিষয়ে একো নাজানিলোহেঁতেন যদিহে মই মোৰ ভনীজোৱাৰ ঘৰত দুজন কাশ্মীৰী বিক্ৰেতা লগ নাপালোহেঁতেন We were seated in my brother-in-law's veranda when two Kashmiri vendors who looked like father and son came in. আমি যেতিয়া ভনীজোৱাৰ ঘৰৰ বাৰাণ্ডাত বহি আছিলো তেতিয়া দুজন কাশ্মীৰী বিক্ৰেতা যাক দেখিবলৈ বাপেক আৰু পুতেক যেন লাগিছিল ভিতৰলৈ সোমাই আহিছিল The younger man carried a bundle on his back while the other frail and old called attention to their wares in a sufficiently loud voice Kashmiri shawls ডেকা মানুহজনে তেওঁৰ পিঠিত এটা বোজা কঢ়িয়াই আনিছিল আনজন বুঢ়া আৰু দুৰ্বল আছিল সকলোৰে মনোযোগ আকৰ্ষণ কৰিবলৈ ডাঙৰ ডাঙৰ মাতেৰে চিঞৰিছিল কাশ্মীৰী চাদৰ I was surprised when my brother-in-law called the vendors in মোৰ ভনীজোৱাইয়ে যেতিয়া বিক্ৰেতা দুজনক ভিতৰলৈ মাতিছিল তেতিয়া মই আচৰিত হৈছিল I was sure that he needed nothing from them মই নিশ্চিত আছিল যে তেওঁৰ হিহঁতৰ পৰা লবলকা একো বস্তুৰ প্ৰয়োজন নাই His wife, my sister, who was in the kitchen, got busy making tea. ৰান্ধনী ঘৰত থকা তেওঁৰ পত্নী অৰ্থাৎ মোৰ ভনীয়ে চাহ বনোৱাত ব্যস্ত হৈছিল She knew that her husband wouldn't buy anything from vendors.
তাই জানিছিল যে তাইৰ গিৰিয়েকে বিক্ৰেতাকেইজনৰ পৰা একো নিকিনে I felt sorry for them. মোৰ সিহঁতৰ বাবে দুখ লাগিছিল When my brother-in-law asked me to buy something, I politely declined. যেতিয়া মোৰ ফণিজয়ে কিবা কিনিবলৈ কৈছিল মই নম্ৰভাৱে অস্বীকাৰ কৰিছিলো He then started chatting with the vendors about their family and their homeland. তাৰ পিছত তেওঁ বিক্ৰেতাকেইজনৰ লগত তেওঁলোকৰ পৰিয়াল আৰু জন্মভূমিৰ বিষয়ে কথা পাতিবলৈ ধৰিলে As they narrated the details of their different lives, I felt sad and guilty at being a party to such behavior. তেওঁলোকে পৰিয়ালৰ ভিন ভিন আলোচনা কৰি থাকোতে মই কৰা ব্যৱহাৰৰ বাবে নিজকে দুখিত আৰু দোষী অনুভৱ কৰিছিলো But my brother-in-law suddenly called out to his wife and asked her to serve the visitors something to eat, since they would be hungry. কিন্তু হঠাতে মোৰ ফণি জোৱাইয়ে ঘনীয়েকক আলহীৰ বাবে চাহ জলপানৰ যোগাৰ কৰিবলৈ কৈছিল যেহেতু তেওঁলোকৰ ভোক লাগিছিল She quickly brought some food into the veranda. তাই তৎক্ষণাত বাৰান্দালৈ কিছু খাদ্যবস্তু লৈ আহিছিল The vendors hesitated initially, but agreed to eat when my brother-in-law insisted. বিক্ৰেতাকেইজনে প্ৰথমতে জলপান গ্ৰহণ কৰিবলৈ ইতস্তত বোধ কৰিছিল কিন্তু মোৰ ফণিজয়ৰ আগ্ৰহত তেওঁলোকে মান্তি হৈছিল After a hearty meal, they left, promising to bring better things next year. আন্তৰিকতাৰে প্ৰদান কৰা আহাৰখিনি গ্ৰহণ কৰাৰ অন্তত সিহঁতে অহা বছৰ আৰু ভাল বস্তু অনাৰ প্ৰতিশ্ৰুতি দি তাৰ পৰা গুচি গৈছিল It was when my brother-in-law spoke to me. ইয়াৰ পিছত মোক মোৰ ফণিজয়ে এনেদৰে কৈছিলে I am well aware of the hardship faced by the Kashmiri vendors, he said, as I looked at him, still confused. মই তেওঁলৈ তেতিয়াও কৌতূহলৰে চাই থকা দেখি তেওঁ কৈছিল কাশ্মীৰী বিক্ৰেতাসকলে সন্মুখীন হোৱা কঠোৰ পৰিস্থিতি সম্পৰ্কে মই ভালদৰে জ্ঞাত They eat in the morning and spend the rest of the day roaming around the city on foot, hungry and thirsty. সিহঁতে ৰাতিপুৱাই খোৱা বোৱা কৰে আৰু গোটেই দিনটো ভোকে পিয়াহে নগৰৰ বাটে বাটে ঘূৰি ফুৰে When I saw them, I wanted to offer them food. যেতিয়া মই সিহঁতক দেখিছিলো মই সিহঁতক খাদ্যবস্তু আগবঢ়াব বিচাৰিছিলো But they have their pride. কিন্তু সিহঁত স্বাভিমানী They would never accept anything unless I pretended I was interested in their wares. So I had to make the offer of the food looked unplanned. তেনেহলে ছাত্ৰ-ছাত্ৰীসকল আমি ইতিমধ্যে মূল পাঠটো পঢ়িলো এতিয়া আমি কিছুমান এক্টিভিটিছৰ বিষয়ে আলোচনা কৰিম ইয়াতে এক নম্বৰ এক্টিভিটিটোত আছে answer this question to check your understanding অৰ্থাৎ তোমালোকে কিমানখিনি বুজি পালা সেই বিষয়ে পৰীক্ষা কৰি চাবলৈ তোমালোকে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া Question number A When do the Kashmiri vendors travel to the cities to sell their goods? অৰ্থাৎ কাশ্মীৰী বিক্ৰেতাসকলে কেতিয়া সিহঁতৰ সামগ্ৰীবোৰ বিক্ৰী কৰিবলৈ চহৰলৈ আহে Answer Every year when the rainy season comes to an end and winter is about to begin, the Kashmiri vendors travel to the cities to sell their goods. প্ৰতি বছৰে বাৰিষা শেষ হোৱাৰ সময়ত আৰু শীতকাল আৰম্ভ হোৱাৰ সময়ত কাশ্মীৰী বিক্ৰেতাসকলে তেওঁলোকৰ সামগ্ৰীবোৰৰ সৈতে চহৰখন পৰিভ্ৰমণ কৰে Why is it a hard life for the Kashmiri vendors? কাশ্মীৰী বিক্ৰেতাসকলৰ জীৱন কিয় কষ্টকৰ Answer The Kashmiri vendors come from Kashmir, stay at cheap hotels and roam around the city all the day on foot to sell their things with hungry and thirsty. কাশ্মীৰী বিক্ৰেতাসকলে কাশ্মীৰৰ পৰা আহি চহৰখনৰ সস্তীয়া হোটেলত থাকিবলৈ লয় আৰু সামগ্ৰীবোৰ বিক্ৰী কৰিবলৈ ভোকে পিয়াহে গোটেই দিনটো চহৰখনৰ বাটে বাটে খোজকাঢ়ি ঘূৰি ফুৰে
Question number C. Why was the author surprised when his brother-in-law called the vendors? ফণী জয়াকে বিক্ৰেতা কেইজনক মাতি অনাৰ বাবে লেখকে কিয় আচৰিত হৈছিল? Answer. The author was surprised when his brother-in-law called the vendors because he knew that his brother-in-law needed nothing from them. ফণী জয়াকে বিক্ৰেতা কেইজনক মাতি অনাৰ বাবে লেখকে আচৰিত হৈছিল কাৰণ তেওঁ জানিছিল যে ফণী জয়াকৰ সিহঁতৰ পৰা ল'ব লগা একো নাছিল। Question number D. I felt sad and guilty at being a party to such behavior. What does the word party means here? And what kind of behavior did he refer to? তেওঁলোকৰ প্ৰতি কৰা তেনে আচৰণৰ বাবে মই নিজকে দুখিত আৰু দোষী অনুভৱ কৰিছিলো। ইয়াতে পাৰ্টি নামৰ শব্দটোৱে কি অৰ্থ সূচাইছে আৰু কেনে ধৰণৰ আচৰণৰ কথা বুজোৱা হৈছে? Answer. Here the party means having relationship with any group. According to the author, his brother-in-law called the vendors for no reason. His brother-in-law would just examine their things and send them back. The author did not like such behavior. Party নামৰ এই শব্দটোৱে ইয়াত কোনো দলৰ লগত সম্বন্ধৰ কথা সূচাইছে। লেখকৰ মতে তেওঁৰ ফণী জয়াকে একো কাৰণ নোহোৱাকৈ বিক্ৰেতা কেইজনক মাতিছিল। তেওঁৰ ফণী জয়াকে অকল সা সামগ্ৰীবোৰ নিৰীক্ষণ কৰিব আৰু সিহঁতক ঘূৰাই পঠিয়াব পাৰে। সেয়ে লেখকে এনে আচৰণ ভাল নাপায়। Question number E. Who was kind? What was his deed of kindness? দয়ালু কোন আছিল? তেওঁৰ দয়াৰ কাৰ্য কি আছিল? The author's brother-in-law was kind. He called the Kashmiri vendors with an intention to feed them. He asked his wife to serve some foods to the hungry vendors. লেখকৰ ফণী জয়া একজন দয়ালু আছিল। তেওঁ কাশ্মীৰী বিক্ৰেতাসকলক কিবা খুওৱাৰ উদ্দেশ্যেৰে মাতিছিল। তেওঁ তাৰ ঘৈণীয়েকক কিছু খাদ্য ভোকাতুৰ বিক্ৰেতাসকলক খাব দিবলৈ কৈছিলে। ছাত্ৰ ছাত্ৰীসকল, আমি এই পাঠটোৰ 1 নং এক্টিভিটিছত পোৱা কিছুমান প্ৰশ্নৰ উত্তৰৰ বিষয়ে আলোচনা কৰিলো। এইবাৰ আমি 2 নং এক্টিভিটিৰ বিষয়ে আলোচনা কৰিম। Here are some information about the Kashmiri vendors and the author's brother-in-law. Rewrite them in correct column according to what you have understood from the story. ইয়াতে কিছুমান তথ্য কাশ্মীৰী বিক্ৰেতাসকলৰ আৰু কিছুমান তথ্য লেখকৰ ফণী জয়াকৰ ওপৰত দিয়া আছে। তোমালোকে পাঠত পোৱা কাহিনীটোৰ ওপৰত ভিত্তি কৰি সেইবোৰ শুদ্ধ ৰূপত তলত দিয়া স্তম্ভবোৰত লিখা। ইয়াতে কেইটামান ইনফৰমেশ্যন দিয়া আছে আৰু কোনটো ইনফৰমেশ্যন কাশ্মীৰী ভেণ্ডৰ্ছ বিলাকৰ আৰু কোনটো লেখকৰ ফণী জয়াকৰ এইবোৰ আমি নিজা নিজা স্তম্ভবিলাকত লিখিব লাগে। সেন্টেন্স কেইটা হৈছে ask the vendors to show their goods, travel from Kashmir to different cities, stay at hotels with minimum facilities, did not intend to buy anything, walk around the city on foot to sell their goods, asked wife to serve food to the vendors, made the offer of food looked unplanned. এতিয়া কোনবিলাক সেন্টেন্স কাশ্মীৰী ভেণ্ডৰ্ছৰ এই কলমটোত হ'ব আৰু কোনবিলাক দা ব্ৰাদাৰ ইন লৰ এই কলমটোত হ'ব আমি এবাৰ চাই ল'ম। কাশ্মীৰী ভেণ্ডৰৰ কলমটোত হ'ব ট্ৰেভেল ফ্ৰম কাশ্মীৰ টু ডিফাৰেণ্ট চিটি। হয়, যিহেতু আমি পাঠটোত পাইছোঁ যে কাশ্মীৰী ভেণ্ডৰসকলে কাশ্মীৰৰ পৰা আহি বিভিন্ন চহৰবিলাকত ঘূৰি ফুৰে। তাৰপিছত ষ্টে এট হোটেলছ উইথ মিনিমাম ফেচিলিটিজ। তাৰপিছতটো আছে ৱাক এৰাউণ্ড দ্য চিটি টু চেল দেয়াৰ গুডছ। এইবাৰ ব্ৰাদাৰ ইন লৰ কলমটোত কি হ'ব আস্ক দ্য ভেণ্ডৰ্ছ টু শ্ব' দেয়াৰ গুডছ। হয়, ফণী জয়া একজনে কি কৰিছিলে ভেণ্ডৰ্ছবিলাকক মাতি আনিছিলে আৰু এই বস্তুবিলাক দেখুৱাব দিছিলে। ডিড নট ইণ্টেণ্ড টু বাই এনিথিং। নিশ্চয় আমি মোৰ পাঠটোত পাইছোঁ যে ফণী জয়া একজনে ভেণ্ডৰ্ছবিলাকক একো কাৰণ নোহোৱাকৈ মাতি আনিছিলে। আস্কড ৱাইফ টু চাৰ্ভ ফুড টু দ্য ভেণ্ডৰ্ছ। আৰু যেতিয়া মাতি আনিছিলে তেতিয়া ঘৈণীয়েকক সিহঁতৰ বাবে খাদ্য বনাবলৈ দিছিলে। মেড দ্য অফাৰ অফ ফুড লুক আনপ্লেণ্ড। আৰু অপৰিকল্পিতভাৱে ভেণ্ডৰবিলাকক যে খাদ্য পৰিৱেশন কৰিছিলে এইটো কোনে কৰিছিলে
লিখকৰ ফণী জয়াকী তেনেহলে ছাত্ৰ ছাত্ৰীসকল আমি 2 নং এক্টিভিটিটোৰ বিষয়ে আলোচনা কৰিলো অহা ভিডিঅটোত আমি 3 নং এক্টিভিটিৰ লগতে তাৰ পৰৱৰ্তী এক্টিভিটিজ বিলাকৰ বিষয়ে আলোচনা কৰিম তেনেহলে ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠ আমি ইমানতে সামৰণি মাৰিছো ধন্যবাদ